হেল্ল' এভৰিৱান, মই আজি ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ। ব্লগ বুলি নকওঁ বাৰু, যিহেতু বনাবৰে নাই, তথাপিও চেষ্টা কৰিছোঁ। ভিডিঅ'খিনি ৰাখি থৈছোঁ এইবাবে যাতে পিছত আমি এইবোৰ ভিডিঅ' চাব পাৰোঁ আৰু স্মৃতি হিচাপে থাকি যায়। ৰাতিপুৱা শুই উঠি কাম বনখিনি কৰি তাৰপিছত যাবৰ বাবে সাজু হৈছোঁ। আমি ঘৰৰ পৰিয়ালটো গৈছোঁ। আমাৰ দাদাৰ ছোৱালীজনীৰ তাত কিবা খোৱা আছিলে, সেইবাবে আমি গোটেইকেইটা গৈছোঁ। তাৰপিছত ৰাতিপুৱাৰ দৃশ্যটো চাই বহুতেই ভাল লাগে। আৰু আমি চামতাত তেলটো ভৰাই ল'লোঁ। তেলটো ভৰাবই লাগিব বাৰু। তাৰপিছত মানুহজনে এডাল ভিডিঅ' ষ্টেণ্ড আনিছিলে, সেই ষ্টেণ্ডডালেৰে সকলোকে এবাৰ ভিডিঅ' তুলি থৈছে। ভিডিঅ'টো পিছত কেতিয়াবা চাব পাৰিম বুলি। তাৰপিছত আমি মন্দিৰ গৈ পালোঁ। মন্দিৰ গৈ পাই দেউতাই যাৰ ছোৱালীজনীক ল'লে, ছোৱালীজনীয়ে অকণমান কান্দিছে বাৰু। মন্দিৰত বহুত বান্দৰ, এই বান্দৰখিনি দেখি তাই ভয়ো খাইছে। তাৰপিছত আমি আটাই ওপৰলৈ গৈছোঁ। ওপৰলৈ উঠোতে অকণমান বাৰু কষ্ট হয়, ৰখি ৰখি শাহুমায়ে যিহেতু অকণমান শকত, সেইবাবে তৎক্ষণাত তেনেকৈ আহিব নোৱাৰে। তাৰপিছত মন্দিৰ পালোঁ। আমি গোটেইকেইটাই চাকি ধূপ জ্বলালোঁ।